নাই কিয় কলিযুগৰ মানুহৰ আয়ুস কম প্ৰায়েনা অলপায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দিয় ভাগ্য হি উপদ্ৰতা 1:10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত আয়ুস কম ইমান দিন ক'ত ধ্যান কৰি থাকিব আয়ুস কম বুদ্ধিহীন ভাগ্যহীন স্মৃতি শক্তি হ্ৰাস পাব গতিকে কলিযুগৰ মানুহৰ কাৰণে এয়া সহজ নহয় সুগম নহয় সুগম মাৰ কি আপুনি গৃহতে থাকি ঈশ্বৰৰ নাম লওক বস যিমান নীতি নিয়ম আছে সব যদি বাদো দিয়ে বৰ তাত্ত্বিক কথা এটা শুনক কেৱল শ্বাস প্ৰশ্বাসত যদি আপুনি কৃষ্ণৰ নাম লোৱা আৰম্ভ কৰি দিয়ে কৃষ্ণ কৃষ্ণ হৰি ৰাম গোপাল গোবিন্দ জনাৰ্দন যিমান পাৰে কেৱল শ্বাস প্ৰশ্বাসত কেৱল নাম সব যদি বাদো দি দিয়ে আপুনি কেৱল নামটো যদি লৈ থাকে আপুনি পিছলৈ এনেকুৱা এটা অভ্যাস আহিব যে আপুনি কোনো নকোৱাকো বা উচ্চাৰণ নকৰাকো ভিতৰত মনে মনে নামৰ মালা গাঁঠি আছে আৰু সেইটো ষ্টেজ যেতিয়া আহিব তেতিয়া আপুনি চিন্তা কৰিব নালাগে আপুনি মনুষ্য জনম সফল কৰিলে শেষ মুহূৰ্তত সেইজন ঈশ্বৰৰ নামে মনলৈ আহিব আৰু যিজনৰ শৰীৰ ত্যাগ কৰাৰ সময়ত ভগৱানৰ কথা স্মৰণ হ'ল অন্তকালেশ মামেবম স্মৰণ মুক্ত কলেবৰম ইয়া প্ৰয়াতিশ মদভাৱম ইয়াতে নাস্তিত্র সংশয় অষ্টম অধ্যায় 5 নম্বৰ শ্লোক গীতা শেষ মুহূৰ্তত যিজনৰ মনলৈ কৃষ্ণৰ কথা আহিল কৃষ্ণক স্মৰণ কৰি শৰীৰ ত্যাগ কৰিলে ভগৱানে কৈছে এজনে মোক পাব ইয়াত কোনো সংশয় নাই কিন্তু সেইটো অৱস্থা পাবৰ কাৰণে এতিয়াৰ পৰা অভ্যাস কৰিব লাগিব অভ্যাস নহলে আপোনাৰ মনলৈ নাহে যিটো আপুনি এতিয়াৰ পৰা অভ্যাস কৰিছে শেষ মুহূৰ্তত সেইটোৱে আহিব ইয়াত এতিয়া কৈছে আনুযত মনোৰথ পৰম দুৰ্ঘুৰ পথ বাকীবিলাক দুৰ্ঘুৰ পথ বুলি কৈছে কোনবিলাক যেনে কৰ্মকাণ্ড যাগ যজ্ঞ পূজা পাতল নীতি নিয়ম খেলি মেলি হলে বিপদ জ্ঞান মাৰ্গ তাতো আপোনাৰ বিপদ সুগম মাৰ্গ কি আছে কেৱল ভক্তি ভগতৰ লগত নাম গাওক বস হৈ গ'ল ভাগৱতৰ বা প্ৰভু ভগৱন্তৰ বিষ্ণু বৈষ্ণৱৰ কথাবিলাক শ্ৰৱণ কীৰ্তন কৰক বস যিমান পাৰে শুনক যিমান পাৰে শ্ৰৱণ কীৰ্তন আৰু স্মৰণ বস হৈ গ'ল সেইকাৰণে কৈছে আনুযত মনোৰথ পৰম দুৰ্ঘুৰ পথ তথাপিতো তাতে মাত্ৰ ৰতি মানুহৰ ইমান জনাৰ পাছতো আকৌ তাতেহে মনটো অমুকত শৰাই দিলে মনোবাঞ্ছা পূৰ্ণ হ'ব অমুকত গ'লেহে মই মোৰ মনৰ ফলটো পাম সেইকাৰণে গাঁৱৰ নামঘৰৰ প্ৰতি শ্ৰদ্ধা নাই বুজি পাইছে নাই এটা ফেশ্বন ওলাইছে দূৰত গৈ শৰাই দিয়ে অমুকৰ নামঘৰত শৰাই দিলে অমুকৰ মন্দিৰত গ'লে মোৰ কাম আহিব এই গাঁৱৰ নামঘৰৰ ভগৱান বেলেগ তাৰ ভগৱান বেলেগ গাঁৱৰ নামঘৰৰ ভগৱানৰ পাৱাৰ কমি গ'ল বাকীবিলাকত পাৱাৰ বাঢ়ি আছে তাত দিলেহে মনোবাঞ্ছিত ফল পাব এইবিলাক ভুৱা দেৱৰো ঈশ্বৰ হৰিতান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে আছে হৰি সবাৰো ইয়াত আছে ভগৱান ইয়াত বিচাৰক ইয়াত সেইকাৰণে কৈছে আনুযত মনোৰথ পৰম দুৰ্ঘুৰ পথ তথাপিতো তাতে মাত্ৰ ৰতি যিটো আত্মা প্ৰিয়তম সুখৰ সাগৰ দেৱ কদাচিতো তান্ত নাহি মতি তাৰ বিপৰীতে যিটো আত্মা প্ৰিয়তম সমস্তৰে প্ৰিয় হৃদয় আত্মা জগতৰে পিতা মাতা হেন জানি আন বিষয় এৰিয়া হৃদয়ে হৰিক চিন্তা প্ৰহ্লাদে দৈত্য শিশুসকলক উপদেশ দিছে সমস্তৰে প্ৰিয় কিয় কাৰণ সকলোৱে আনন্দ বিচাৰে আনন্দ মানে কৃষ্ণ সেইকাৰণে সকলোৰে প্ৰিয় মুছলমান হওক খ্ৰীষ্টিয়ান হওক শিখ হওক জৈনিজিম হওক যোনে নহওক কিয় আস্তিক হওক নাস্তিক হওক সকলোকে আনন্দ লাগে আনন্দ মানে কৃষ্ণ সেইকাৰণে প্ৰহ্লাদে কৈছে দৈত্য শিশুসকলক সমস্তৰে প্ৰিয় তাৰ পাছত কি কৈছে হৃদয় আত্মা ভগৱান আত্মাৰূপে আমাৰ লগত আছে অমাত্মা গুদাকেশ সৰ্বভূতাশ্ৰয় স্থিত দশম অধ্যায় 20 নম্বৰ শ্লোক গীতা আত্মাৰূপে মই আছো সকলোৰে হৃদয়ত ইয়াত সেইকাৰণে কৈছে যিটো আত্মা প্ৰিয়তম সুখৰ সাগৰ দেৱ যিজন আনন্দ স্বৰূপ সুখৰ সাগৰ তেওঁৰ প্ৰতি কদাচিতো তান্ত নাহি মতি তেওঁৰ প্ৰতি মতি নাই তেওঁৰ প্ৰতি মন নাই কিয় মনটোৱে সদায় আপোনাক সংসাৰলৈ টানি আছে কাৰণ মনৰ মূল হৈছে মায়া
আত্মাৰ মূল হৈছে ভগৱান। আত্মাই কৈছে পৰমানন্দ ঈশ্বৰত পাম, মনটোৱে কৈছে নাপাওঁ, ধন টকা পইচা কাপোৰ কানিত পাবি। এইখন যুদ্ধ ভিতৰত লাগি আছে। এইখনকে কৌৰৱ পাণ্ডৱৰ যুদ্ধ, ৰাম ৰাৱণৰ যুদ্ধ, দেৱতা অসুৰৰ যুদ্ধ, বিভিন্ন নাম দিছে। এইখন ভিতৰত যিখন চলি আছে, মনটোৱে সংসাৰলৈ টানিছে, আত্মাই ঈশ্বৰৰ ওচৰলৈ টানিছে। তাৰ পাছত ইয়াত কৈছে পুণ্য কৰি পাৱৈ স্বৰ্গ তহিতো নাহিকে সুখ ইন্দ্ৰৰো পতনাচৈ জাত। অনেক তপস্যা কৰি যদি ব্ৰহ্ম লোক পাৱৈ তহিতো কালৰ নেৰাই হাত। কৰ্মকাণ্ডৰ আল্টিমেট গ'ল বা লক্ষ্য হৈছে স্বৰ্গপ্ৰাপ্তি। স্বৰ্গত কেতিয়ালৈকে থাকিব পাৰিব? তে ত্বম ভুক্তোৱা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি। নৱম অধ্যায় 21 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, স্বৰ্গত এটা জীৱ তেতিয়ালৈকে থাকিব পাৰিব যেতিয়ালৈকে তাৰ পুণ্য আছে। পুণ্য ক্ষয় ভৰিলে কোনো নৰকত নজয়, আকৌ তললৈ আহিব লাগিব। আৰু যদি কোনোবাই জ্ঞান মাৰ্গৰ দ্বাৰা ব্ৰহ্মলোক পৰ্যন্ত গুচি যায়, ব্ৰহ্ম ভুৱনালোক পুনৰাৱৰ্তিনো অৰ্জুন মামুপেত্যতু কৌন্তেয় পুনৰ্জন্মনা বিদ্যতে। অষ্টম অধ্যায় 16 নম্বৰ শ্লোক গীতা। তাত কৈছে হে অৰ্জুন, ব্ৰহ্মলোক পৰ্যন্তও যদি জীৱ যায়, ব্ৰহ্ম ভুৱনালোক পুনৰাৱৰ্তিনো অৰ্জুন, তাৰো পুনৰাৱৰ্তন আছে, পুনৰ্জন্ম আছে। কিন্তু যোনে মোক এবাৰ পালে তাৰ পুনৰ্জন্ম নাই। নতদ ভাষয়তে সূৰ্য ন শশাঙ্ক ন পাবক যদ গত্বা না নিবৰ্তন্তে তদ ধাম পৰমম মম। পঞ্চদশ অধ্যায় 6 নম্বৰ শ্লোক গীতা। মোৰ ধাম মানে বৈকুণ্ঠ। বৈকুণ্ঠত চন্দ্ৰ সূৰ্য এইবিলাকে প্ৰকাশ কৰিব নালাগে, স্বপ্ৰকাশিত হৈ থাকে। য'লে যোৱাৰ পাছত জীৱ পুনৰ ঘূৰি আহিব নালাগে, পৰম মুক্তি। সেইখন ধাম মোৰ ধাম বৈকুণ্ঠ। মোৰ তাত পোৱাৰ পাছত আৰু জীৱ ঘূৰি আহিব নালাগে। কিন্তু যদি তপস্যা আদি কৰি নিৰ্গুণ নিৰাকাৰ মাৰ্গৰ দ্বাৰা ব্ৰহ্মলোক পৰ্যন্তও যায়, তাৰো পুনৰাৱৰ্তন আছে। কাৰণ কালৰ পৰা তেওঁলোকো হাত সাৰিব নোৱাৰে। বাকীটো বাদ দিয়ক, ব্ৰহ্মা আদি কৰি জীয়জত, ব্ৰহ্মাও মায়াৰ অধীনত আছে। ইখে আতি মহাকষ্ট নিজ কৰ্মে হৈ নষ্ট কৃষ্ণ কথা নপহৈ কৰ্ণত। কৃষ্ণৰ ভকতি এৰি আনত বিশ্বাস কৰি মৰৈ ঘোৰ যাতনা তাপত। এইটোৱে অতি কষ্টৰ কথা। ইখে আতি মহাকষ্ট, কিন্তু নিজ কৰ্মে হৈ নষ্ট। আপুনি জানিছে যে গীতা ভাগৱতৰ সাৰ হৈছে কৃষ্ণত একান্ত ভক্তি। শৌনক আদিয়ে যেতিয়া প্ৰশ্ন কৰিছিল যে কলিযুগৰ মূল পৰম ধৰ্ম কি, সুতমুনিয়ে কৈছে সবেই পুংসাম পৰো ধৰ্ম যত ভক্তিৰ অধোক্ষ যে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি। 1-2-6 ভাগৱত, প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে কলিযুগৰ পৰম ধৰ্ম এটাই, এইটো হৈছে কৃষ্ণত একান্ত ভক্তি। চৰ্ত দিছে দুটা, এটা হৈছে অহেতুকি, আনটো হৈছে অপ্ৰতিহত। অহেতুকি মানে হেতু থাকিব নালাগে নিষ্কামভাৱে, অপ্ৰতিহত মানে প্ৰতিহত হ'ব নালাগে, বাধা আহিব নালাগে, অন্তৰবিহীনভাৱে নিৰন্তৰ। তাৰ মানে দুটা বস্তু দিলে, নিষ্কাম আৰু নিৰন্তৰভাৱে। আনহাতে যদি আপুনি পৰীক্ষিতৰ প্ৰশ্নটোলৈ যায়, পৰীক্ষিত একে প্ৰশ্ন কৰিছিল। পৰীক্ষিতে সুখদেৱক প্ৰশ্ন কৰিছে অথ পৃষ্ঠৰামি সংসিদ্ধিম যোগিনাম পৰমম গুৰু পুৰুষস্য যত কাৰ্যম ম্ৰিয়মানস্য সৰ্বদা যদ শ্ৰোতব্যম যদ জপ্যম যদ কীৰ্তিব্যম নৃভি প্ৰভু স্মৰ্তব্যম ভজনীয়ম ৱা ব্রূহি যদ ৱা বিপৰ্যয়ম। 1:19-37, 1:19-38, প্ৰথম স্কন্ধ 49 অধ্যায় 37 আৰু 38 নম্বৰ দুটা শ্লোকত সুখদেৱক পৰীক্ষিতে প্ৰশ্ন কৰিছে, মৰণ সময়ে তোমাৰ চৰণে পুচুহু গুৰু সাম্প্ৰত। ম্ৰিয়মান নৰে সদায়ে কি কৰ্ম কৰিবে ইটো লোকত। মৃত্যুমুখী মানুহে এই পৃথিৱীত সদায় কি কৰাটো উচিত, এইটো পৰীক্ষিতৰ মূল প্ৰশ্ন। কাহাক শুনিবে কাহাক জপিবে কাহাক স্মৰিবে নৰে, ভজনৰ যোগ্য কোননো দেৱতা কহিও মোত সত্তৰে। কাৰ কথা শ্ৰৱণ কৰিব, কাৰ কথা কীৰ্তন কৰিব, কাক স্মৰণ কৰিব, ভক্তি কৰাৰ কাৰণে উপযুক্ত দেৱতানো কোন? শ্ৰৱণ কীৰ্তন কৰিবাৰ যোগ্য নুহি যত যত কথা, তুমি সে পৰম গুৰু মুনিবৰ আমাত কৈ সৰ্বথা।
শ্ৰৱণ কীৰ্তন কৰিব নলগীয়া যি কথা আছে এইবিলাকো তুমি মোক কোৱা। বুজি পাইছে? তাৰ উত্তৰত কি ক'লে? শুকদেৱেও একেই কথা ক'লে, তস্মাৎ ভাৰত সৰ্বাত্মা ভগৱান ঈশ্বৰ হৰি শ্ৰোতব্য কীৰ্তিতব্য স্মৰ্তব্য চাইচ্যতে অভয়ম। 2:1-5 দ্বিতীয় স্কন্ধ 1ম অধ্যায় 5 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে শুকদেৱে, হে পৰীক্ষিত, তোমাৰ প্ৰশ্নৰ উত্তৰ এটাই আছে। কি? কলি যুগত কেৱল আৰু কেৱল কৃষ্ণত একান্ত ভক্তি কৰিব লাগে। তেওঁৰ লীলাসমূহৰ শ্ৰোতব্য শ্ৰৱণ কৰা, কীৰ্তিতব্য কীৰ্তন কৰা, স্মৰ্তব্য স্মৰণ কৰা। যোনে চাইচ্যতে অভয়ম, যোনে ভয় ত্যাগ কৰি অভয় প্ৰাপ্তি কৰিব বিচাৰিছে, অভয় বিচাৰিছে, অৰ্থাৎ পৰম আনন্দ প্ৰাপ্তি কৰিব বিচাৰিছে, জীৱন সফল কৰিব বিচাৰিছে, কল্যাণ সাধন কৰিব বিচাৰিছে, তেওঁলোকৰ কাৰণে শুকদেৱে এটাই উপায় দিছে। কি? কেৱল আৰু কেৱল কৃষ্ণত একান্ত ভক্তি। আৰু সেইকাৰণে শাস্ত্ৰৰ উত্তম 2খন গ্ৰন্থতে কৃষ্ণত ভক্তিৰ কথাই ক'লেগৈ। গীতাত এক শৰণৰ কথা কৈছে, সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। 8ম অধ্যায় 66 নম্বৰ শ্লোক গীতা। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈক আমাত, নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, সমস্ত পাপত মই কৰিব নিস্তাৰ। কেৱল এক শৰণৰ কথা গীতাত ক'লে। আৰু গুৰুজনাৰ যিটো ধৰ্ম, এক শৰণ হৰিনাম ধৰ্ম, এক শৰণ হৰি নাম ধৰ্ম কহু ৰাজা। মাধৱ পুৰুষে লিখিছে, গুৰুজনাই প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম। এতিয়াও বহুতে বেলেগ বেলেগ ধৰ্ম কৈ থাকে, আচল নামটো হৈছে এক শৰণ হৰিনাম ধৰ্ম। এক শৰণ হৰি নাম ধৰ্ম কহু ৰাজা। ধৰ্মৰ ৰাজা যিজন, এক শৰণ হৰিনাম, এক শৰণ কৃষ্ণত একান্ত শৰণ, হৰিনাম তেওঁৰে নাম শ্ৰৱণ কীৰ্তন। গতিকে গীতাত এক শৰণৰ কথা কৈছে, গুৰুজনাই এক শৰণ আমাক দিছে। ভাগৱতে কি দিছে? 18,000 শ্লোকৰ শেষৰ শ্লোকটোত কৈছে, নাম সংকীৰ্তনম য়স্য সৰ্ব পাপ প্ৰণাশনম প্ৰণামো দুঃখ সমানাতম নমামি হৰিম পৰম। 12, 13, 23 দ্বাদশ স্কন্ধ 3য় অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত। নাম সংকীৰ্তনৰ দ্বাৰাই আমি সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। গতিকে সেইজন ঈশ্বৰকে নমন কৰোঁ। দুই ফালৰ পৰা চাবলৈ গ'লে গীতা ভাগৱতৰ সাৰ এক শৰণ হৰিনাম ধৰ্ম। ভাগৱতত যদি চাই, সুতমুনিও কৃষ্ণৰ কথাই ক'লে, শুকদেৱেও কৃষ্ণৰ কথাই কৈছে। আৰু যদি গীতালৈ যায়, ভগৱান কৃষ্ণই নিজে তেওঁৰ কাষলৈ অহাৰ কথাই কৈছে। গতিকে শাস্ত্ৰৰ ফালৰ পৰা প্ৰামাণিক গ্ৰন্থ হিচাপে আমি কৃষ্ণত একান্ত ভক্তি কৰাটোৱে কলিযুগৰ মানুহৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় কথা। যদি জীৱনত আপুনি আনন্দ প্ৰাপ্তি কৰিব বিচাৰিছে, জীৱনটো যদি সফল কৰিব বিচাৰিছে। আৰু ইয়াত সেইকাৰণে ক'লে, তাকে নকৰি মানুহে কি কৰিছে? ইষেয়াতি মহাকষ্ট নিজ কৰ্মে হৈ নষ্ট, কৃষ্ণ কথা নপকৈ কৰ্ণত। কৃষ্ণৰ ভকতি এৰি আনত বিশ্বাস কৰি মৰৈ ঘোৰ যতনা তপত। কৃষ্ণৰ ভক্তি এৰি পেলাই বেলেগ বেলেগ কিবা কিবিত বিশ্বাস কৰি ঘূৰি ফুৰিছে। বুজি পাইছেনে? কোনবিলাক যায় বেলেগত? ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, কামস্তেৰ হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা তম তম নিয়মমাস্থায় প্ৰকৃত নিয়তা স্বয়া। 7ম অধ্যায় 20 নম্বৰ শ্লোক গীতাত কৈছে, হে অৰ্জুন, যিবিলাকৰ জ্ঞান কামনা বাসনাই অপহৰণ কৰি ল'লে, সেইসকলে ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাৰ ওচৰলৈ যায়। আমি কোৱা নাই? 7ম অধ্যায় 20 নম্বৰ শ্লোক গীতাত লিখা আছে। তাত ভগৱান কৃষ্ণই আৰু এটা কথা কৈছে, যো যো যম যম তনুম ভক্তা শ্ৰদ্ধয়া অৰ্চিতুম ইচ্ছসি তস্যা তস্যা অচলা শ্ৰদ্ধা তামেম বিদ্যাম্যহম। 7ম অধ্যায় 21 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, যোন যোন মানুহে যি যি দেৱতাৰ ওচৰলৈ যাবলৈ ইচ্ছা কৰে, মই তেওঁলোকৰ হৃদয়তে থাকি সেই দেৱতাৰ প্ৰতি তেওঁলোকক আৰু আকৃষ্ট কৰি দিওঁ। বেটা সেইফালে যা। শেষত কি হয়? স এবায়ম বয়াতে যুক্ত শ্ৰদ্ধয়া অৰ্চিতুম ইচ্ছতি লভতে স তত কামন ময়েব বিহিতান হিতান।
সপ্তম অধ্যায় 22 নম্বৰ শ্লোকত কৈছে, হে অৰ্জুন, সেইসকল দেৱতাৰ পৰা সেইটোহে ফল লাভ কৰিব পাৰিব যিটো ফল মই অনুমোদন কৰি দিম। দেৱতাসকলৰ নিজৰ পাৱাৰ নাই। গতিকে এই কথাখিনি জনাৰ পাছতো মানুহে কৃষ্ণত ভকতি এৰি আনত বিশ্বাস কৰি মৰৈ ভোৰ যাতনা তাপত। সেইকাৰণে ইয়াত শেষত ক'লে, 4 বেদ 14 শাস্ত্ৰ সবাৰো এহিকে তত্ত্ব, মুখ্য ধৰ্ম হৰি গুণ নাম, হেন তত্ত্ব কথা জানি সমজ্যাৰ যত প্ৰাণী ডাকি সবে বোলা ৰাম ৰাম। যিমান শাস্ত্ৰ আছে, শাস্ত্ৰবিলাকৰ মূল কথা এটাই, সেইটো হৈছে কলিযুগত আমাৰ শাৰীৰিক আৰু মানসিক সামৰ্থ্যতাৰ প্ৰতি লক্ষ্য ৰাখি এটাই ধৰ্ম দিছে, সেইটো হৈছে কেৱল কলিত হৰিনাম। সেইকাৰণে কেৱল কলিযুগত হৰিনাম লোৱাৰ কথা কৈছে।